হেল্ল' ৰাইজসকল, আশা কৰিছোঁ সকলো ভালে আছে। বহুত দিন হৈছে ভিডিঅ' বনোৱা নাই। বহুত ভাগৰি যাওঁ অফিচৰ পৰা আহি, মানে কৰিব খুজিও কৰিব নোৱাৰোঁ। তো আজি বহুত দিনৰ পাছত মন গ'ল। আৰু লগৰ এজনে অফিচত সুধিলেও যে কেলে ভিডিঅ' বনোৱা নাই, মই বোলো বহুত ভাগৰ লাগিলে। তো আজি অকণমান চেষ্টা এটা কৰিছোঁ ভিডিঅ' বনাবৰ কাৰণে। কমোডিটি ট্ৰেডিঙৰ ওপৰত ভিডিঅ' এটা বনাই দিওঁ। আৰু আজি মই মানে কি সদায় অফিচৰ পৰা আহি কমোডিটি ট্ৰেডিং কৰোঁ। চ' সেইকাৰণে ভাবিলোঁ এটা বস্তু অকণমান এনালাইচিছ বা ধৰক ট্ৰেডিংটো কেনেকৈ চাব পাৰি বা কেনেকৈ ট্ৰেড ল'ব লাগে। তো এই অকণমান এটা সৰুকৈ ভিডিঅ' এটা, যিমান পাৰোঁ সৰু শ্বৰ্ট এটা ট্ৰেডিং ৰিলেটেড ভিডিঅ' এটা বনাই দিওঁ কমোডিটিৰ ওপৰত, ঠিক আছে। এতিয়া মই আপোনাৰ ক্ৰুড অইলত মই ট্ৰেড এটা লৈছিলোঁ। মই দেখাই দিম বাৰু আপোনালোকক PNL-টো। ক্ৰুড অইলত মই ট্ৰেড এটা লৈছিলোঁ। মই ফাৰ্ষ্ট আপোনাৰ যোনটো থাকে, মই এইটো আপোনাৰ 4 ঘণ্টা সময় 4 ঘণ্টা টাইম ফ্ৰেমটো মই আপোনালোকক লৈ লৈছোঁ, ঠিক আছে। এতিয়া যদি মই ধৰক 4 ঘণ্টা টাইম ফ্ৰেম লওঁ, মই এইটো ছিংগল স্ক্ৰীন কৰি দিওঁ। 4 ঘণ্টা টাইম ফ্ৰেমত আমি দেখা পাইছোঁ তলৰ ফালে চাওক, আমি ধুনীয়াকৈ আমি এইটো ছাপোৰ্ট দেখা পাই আছোঁ, য'ত বাৰে বাৰে ছাপোৰ্ট লৈ আছে, ঠিক আছে। আৰু ওপৰৰ ফালে আমি এই ট্ৰেড লাইনডাল ফ'ল' কৰি আছে, যিহেতু আমি গম পাইছোঁ যে ইয়াতে ৰেজিষ্টেঞ্চ এটা ফেচ কৰি আছে, এইটো লংগাৰ টাইম ফ্ৰেমত। তো আমি এনে লংগাৰ টাইম ফ্ৰেমত চাবলৈ গ'লে ইয়াৰ ওপৰত ব্ৰেক হ'লে আমি ল'ম, বা তলৰ ফালে এইটো যদি ব্ৰেক হয় তেতিয়াহ'লে আমি তলৰ ফালে ব্ৰেক হ'লে আমি পুটৰ ফালে ল'ম, ঠিক আছে। চ' লংগাৰ টাইম ফ্ৰেমত আমি চালোঁ যে এইখিনি মেজৰ কৰি পেলাই ঘূৰি আছে। এতিয়া আকৌ আমি 1 আৱাৰ টাইম ফ্ৰেমত যাম। 1 আৱাৰ টাইম ফ্ৰেমত যদি আমি যাওঁ, তেতিয়াহ'লে ওপৰৰ ফালে যেতিয়া যোৱাৰ চেষ্টা কৰি আছিলে, তেতিয়া আমি তলৰ ফালে অলৰেডি আমি লংগাৰ টাইম ফ্ৰেমত যোনটো ছাপোৰ্ট দেখা পাইছিলোঁ, সেইটো হ'ল আপোনাৰ এইটো জোন, ঠিক আছে। আৰু ৰিচেণ্টলি 1 আৱাৰ টাইম ফ্ৰেমত আমি এটা ইয়াতে ছাপোৰ্ট লৈ গৈছিলে, তললৈ আহিলে, এইটো ব্ৰেক কৰিলে, মানে এই লেভেলটো ব্ৰেক কৰি দিলে ইয়াতে। আকৌ এবাৰ ইয়াতে 1 আৱাৰ টাইম ফ্ৰেমত এইটো টেষ্ট হৈছিলে, আৰু ছেকেণ্ড টাইম এইটো আকৌ টেষ্ট কৰিবলৈ গৈছিলে। চ' সেইকাৰণে মই এই লেভেলটো ব্ৰেক হোৱাৰ কাৰণে ৰৈ আছিলোঁ, ঠিক আছে। আৰু টাৰ্গেটটো কেনেকৈ ওলাইছিলোঁ, মই টাৰ্গেটটো কেনেকৈ ওলাইছিলোঁ চাব। এইখিনিৰ পৰা যোনটো আমাৰ ৰেজিষ্টেঞ্চ আছে, এইখিনিৰ পৰা ধৰক যোনটো আমাৰ তলৰ ফালৰ যোনটো থাকে, বুজি পালেনে, 134.2.22%, এই পাৰ্চেণ্টেজটোৱে আমি ওপৰৰ ফালে মেজৰ কৰিম, অকণমান কমকৈ মেজৰ কৰিম, যিহেতু আমাৰ টাৰ্গেটটো লছ নহয়, ঠিক আছে। কিন্তু কথাটো হ'ল কি, সেইটো আপোনাৰ কথা যে আপুনি কিমানত বুকিং কৰিব বা কিমান আপোনাক গেইন লাগে, সেইটো কমপ্লিটলি আপোনাৰ ওপৰত ডিপেণ্ড কৰে, ঠিক আছে। এতিয়া আমি 15 মিনিট বা 5 মিনিটৰ টাইম ফ্ৰেমত আহি যাওঁ। 5 মিনিটৰ টাইম ফ্ৰেমত আহি যাওঁ, কাৰণ ট্ৰেডটো মই 5 মিনিটৰ টাইম ফ্ৰেমত এক্সিকিউট কৰিছিলোঁ। যিহেতু এইটো ৰেজিষ্টেঞ্চ ফেচ কৰাৰ পাছত মই ৰখিলোঁ অকণমান দেৰি, ব্ৰেক কৰি পেলাই ইয়াৰ ওপৰত কেণ্ডেলটো বনাবলৈ মই টাইমটো ৰখি দিলোঁ। আৰু ইয়াতে মই 60,000 কল যোনটো হয়, 60,000 কল, এইটো হ'ল 60,000 কল, ক্ৰুড অইল 60,000 কল দেখা পাইছে। 16 ৰুপিজ 16 এপ্ৰিলৰ এক্সপায়াৰী হয়। এইটো মই আপোনালোকক মই ট্ৰেডটো শ্ব' কৰিম এতিয়া। এইটো হ'ল ট্ৰেডটো হ'ল 175 ৰুপিজত মই কিনিছিলোঁ। এইটো 175 মানে একজেক্ট ধৰক আপোনালোকে 5 মিনিটৰ টাইম ফ্ৰেমত দেখা পাইছে, ৰেড কেণ্ডেলডাল প্ৰথমে বনালে, তাৰ ওপৰত গ্ৰীণ কেণ্ডেল বনাইছে, তেতিয়া মই ইয়াৰ পৰা বাই কৰিছিলোঁ। আৰু জাষ্ট মই 4 পইণ্টৰ পাছত 179 পইণ্ট একজেক্ট 4 পইণ্টত মই ট্ৰেডটো মই চেল কৰি দিছোঁ। তাতে মোৰ আপোনালোকে যদি দেখা পায়, ইয়াতে 390 ৰুপিজ মই গেইন কৰিছোঁ। ইয়াতে কেপিটেল ইউজ হৈছিলে 17,000 কিবা ইউজ হৈছিলে, তো মানে 2% মোৰ গেইন হৈছে টোটেল ইনভেষ্টমেণ্টৰ ওপৰত। 2% এদিনত বহুত হয়, আপোনালোকে হিচাপ কৰি ল'ব। চ' তেনেকৈ মই
4%, কিন্তু চাওক আজি সেইটো প্ৰিমিয়াম ক'ত ৰান হৈ আছে 216, 217, 215, ই হায়েষ্ট গৈছে 221লৈকে গৈছে, এতিয়া আপোনাৰ 216 ট্ৰেড হৈ আছে। চ' ট্ৰেডবিলাক এক্সিকিউট কৰাৰ আগতে আপুনি লেভেলবিলাক যদি ভালকৈ ফাইণ্ড আউট কৰি লয় আৰু মাৰ্ক কৰি পেলাই সেই হিচাপে ট্ৰেড লয়, তেতিয়াহ'লে বহুত উপযোগী হৈ যায়। চ' অফিচৰ পৰা অহাৰ পাছতো আপোনালোকে কমোডিটি ট্ৰেডিঙত নিজৰ স্কিল ছেট কৰিব পাৰে উইথ বেছি কেপিটেল নহ'লেও ধৰক আপোনালোকে ভাল এটা লটত 20-30 হাজাৰ টকাৰ 30 হাজাৰ নহয় 20 হাজাৰৰ ভিতৰতে আহি যায়। চ' তেনেকৈ আপোনালোকে ট্ৰেড কৰিব পাৰে আৰু 1%, 2% ডেইলি যদি আনিব পাৰে সেইটো বহুত ভাল পাৰ্চেণ্ট হয়। যদি 1 লাখ টকাৰ আপুনি 1% ডেইলি আনিব পাৰে, তেতিয়াহ'লে আপোনাৰ 5 মাহত 6 মাহত আপোনাৰ পইচা ডাবল হৈ যায়। তো সেই কেলকুলেশ্যন হিচাপে আপোনালোকে 1%, 2% যোনদিনাখন যি আনিব পাৰে, এতিয়াতো মোৰ ইয়াতে 2000-3000 টকা আহি গ'লে 70,000 টকা ইনভেষ্ট কৰাৰ বিনিময়ত। চ' সেই হিচাপে নিজৰ এক্সিকিউট কৰিব চেষ্টা কৰিব। জাষ্ট এইখিনিয়ে মোৰ শিকাব লগা বস্তু আছিল যে আপোনালোকে ফাৰ্ষ্টটো মনত ৰাখিব সদায় 4 আৱাৰৰ টাইম ফ্ৰেমত আপোনালোকে ট্ৰেণ্ডটো মেজাৰ কৰি ল'ব, সেইটো ওপৰত গৈছে নে তলত গৈছে। তাৰপিছত 1 আৱাৰ টাইম ফ্ৰেমত আপোনালোকে লেভেলবিলাক ফাইণ্ড কৰিব যে নিয়াৰেষ্ট তলৰ ফালৰ ছাপৰ্ট আৰু ওপৰৰ ফালৰ ৰেজিষ্টেঞ্চ ক'ত আছে। তাৰপিছত 15 মিনিট বা 5 মিনিটৰ টাইম ফ্ৰেমত আপোনালোকে ট্ৰেড এক্সিকিউট কৰিব। ঠিক আছে, বেছি দীঘলীয়া ভিডিঅ' নকৰোঁ। আশা কৰিছোঁ আপোনালোকে ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। যোনবিলাকে ভিডিঅ'টো চায় তেওঁলোকে কাইণ্ডলি নিজৰ লগ বন্ধুবিলাকৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকে ট্ৰেডিং শিকিব পাৰে। আৰু ইণ্টাৰেষ্টেড পিপলছ আৰ অলৱেজ ৱেলকাম টু মাই চেনেল। আৰু ট্ৰেডিং শিকক, নিজৰ স্কিল বঢ়াওক, বহুত ধুনীয়া হয় যদি আপোনালোকে পাৰে। চ' এই ভিডিঅ'টো ইয়াতেই সামৰিলোঁ। গুড নাইট, শুভৰাত্ৰি।